গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে মই আজি স্পষ্ট অভিযোগ দিছো যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে ব্ৰিটিছতো লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে আমেৰিকাতো মোৰ এলিগেশ্যন নহয় হেতু অখিল গগৈৰ এলিগেশ্যন মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰানজেকশন আপুনি দিব লাগে মই অভিযোগ দিছো আৰু দায়িত্বত থাকি মই অভিযোগ দিছো মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছো যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত দুইটা জায়গাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে যেটো তেওঁ ইলেকশ্যন কমিশন এফিডেভিটত দেখুৱা নাই আৰু যদি নাই তেতিয়াহলে তেওঁৰ পত্নীৰ পুৰণাই হক পাকিস্তান বেংক একাউণ্টৰ ট্ৰানজেকশন অন্তত তিনিজন নিউট্ৰেল মানুহৰ আগত দেখাওক মোক দেখুৱাব নালাগে তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক মই প্ৰত্যাহ্বান কৰিছো গৌৰৱ গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক ইলেকশ্যন কমিশনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুৱা নাই পাকিস্তানৰ বেংক একাউণ্টটো দেখুৱা নাই আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিছনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিছনে কৈ আছে যে নহয় গৌৰৱ গগৈ আমাৰ এনজিঅ হিচাপে আহিছিল এতিয়া নতুন প্ৰশ্ন আহি গল পাকিস্তানে কৈ আছে যে তেওঁ এনজিঅ হিচাপে আহিছিল তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলো গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিছনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান সিম্পেথি আছে বহুত বেছি ভয়ংকৰ অভিযোগ আছে আমাৰ হাতত নতুন তথ্য পৰিছে ইলেকশ্যনৰ বতাহটো মই পঙ্কিল কৰিব খোজা নাই নিৰ্বাচনৰ পিছত এই বিষয়ে মই আৰু অধিক তথ্য আনিম serious information has came to my notice